ब्रह्मा गुरु विष्णु गुरु विष्णु गुरु विष्णु गुरु विष्णु गुरु विष्णु गुरु विष्णु गुरु महेश्वर गुरु महेश्वर गुरु महेश्वर गुरु महेश्वर गुरु शांति 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 श्री कृष्ण नमः। এইভাগ হ'ল এভাগ মা মনসা মন্দিৰ। আচলতে মই এই মন্দিৰ ভাগত আগতে মানে ভিডিঅ' বনাই থৈছোঁ। মই আপোনালোকক কৈ দিছোঁ, যেতিয়া মা মনসা যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰিছিল তেতিয়া মানে মই ইয়াত আহিছিলোঁ, মানে নিমন্ত্ৰণ কৰিছিল, মই আহিছিলোঁ। কিন্তু হঠাৎ আজি এঠাইলৈ আহিছিলোঁ আৰু সেই ঠাইলৈ যিহেতুকে আহিছোঁ, যেতিয়া মানে মা মনসা মন্দিৰ ভাগটো পাই যাওঁ, তো সেইকাৰণে এটা মূৰ দুৱাওঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ আৰু আইগৰাকীনো কেনে অৱস্থাত আছে সেয়াও এটা খবৰ লওঁ বুলি মই সোমালোঁ। তাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ, যিহেতুকে আপোনালোকে গমেই পায় মা মনসা কিমান জাগ্ৰত, হয়নে নহয়? তো আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আন 10জনে পোৱা কাৰণে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে মই চেনেলটো এইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ, আচলতে চেনেলটো আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যায় মনটোত শান্তি পোৱা যায়। আৰু আপোনালোকে যদি শুদ্ধ মনেৰে বা কিবা অহংকাৰ ভাৱ লৈ যদি চাইছে আপোনালোকে বিপদো হ'ব পাৰে। মই অনুৰোধ কৰিছোঁ শুদ্ধ মনেৰে ভালকৈ ভিডিঅ'টো চাওক, যিহেতুকে এইভাগে হ'ল সেইভাগ মা মনসা মন্দিৰ। তো মই এতিয়া সোমাই যাওঁ, আইগৰাকীনো কেনে অৱস্থাত আছে, আইগৰাকীৰ স্বাস্থ্য পাতি ভালে আছেনে, আৰু মানে আপোনালোককো দেখুৱাম আৰু বুজ ল'ম। ধৰি লওক ভক্তসকল এই মন্দিৰ ভাগলৈ কিমান দূৰ দূৰণিৰ পৰানো আহিছে, কি কথা, আপোনালোকক সেই সকলোখিনি দেখাম। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এতিয়া সোমাই আহিছোঁ। আচলতে মা মনসা মন্দিৰ ভাগ আছে 3 মহলৰ ওপৰত। আপোনালোকে দেখিছেই, চাই লওক 3 মহলৰ ওপৰত। এতিয়া আমি এনেকৈ উঠি যাব লাগিব, আপোনালোকে চাই থাকক। এনেকৈ ওপৰলৈ উঠি যাব লাগিব, যিহেতুকে 3 মহলৰ ওপৰত আছে। আইগৰাকী চাগে মন্দিৰ ভাগতে আছে। এতিয়া উঠি আহিলেহে গম পাম আইগৰাকী ক'ত আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আইগৰাকীয়ে অকল যেন মা মনসাই পূজা কৰে এনেকুৱা নহয়, এইফালে আপোনালোকে দেখিছেই এই গুৰু আসন, এই গুৰু আসনতো চাকি জ্বলায়। আৰু লগতে আইগৰাকীয়ে মানে ধৰি লওক নেগেৰা, হৰিনাম, বৰগীত, দিহানাম সকলো গায়। চাই লওক, এইভাগে হ'ল সেইভাগ গুৰু আসন ভাগ। তো এতিয়া আমি ওপৰলৈ যাব লাগিব। আৰু এই স্থানটো আপোনালোকক কৈ দিছোঁ, এই স্থানটো হ'ল যদিহে কোনোবা ভক্ত দূৰ দূৰণিৰ পৰা যদি আহে, ভক্তসকলক ইয়াত থাকিবলৈ দিব। এইটো ৰুমতে চাই লওক, এইটো সুবিধা আছে, ভক্তসকলে ইয়াত থাকিবলৈ পাব। আৰু আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। ওপৰৰ পৰা পৰিৱেশটো এনেকুৱা বহুত সুন্দৰ পৰিৱেশ। সন্মুখৰ ভাগত এখন সুন্দৰ পথাৰ আছে, দলনি ঘাঁহ আছে। তো তেনেকুৱা। এতিয়া আমি ওপৰ ষ্টেপটোলৈ উঠি যাওঁ। ইয়াত মানে ভক্তসকল আহিলে ইয়াত থাকিবলৈ দিব। এতিয়া আমি আৰু ওপৰ ষ্টেপটোলৈ যাওঁ। এতিয়া আমি 2 নম্বৰ ষ্টেপতো আছোঁ, এতিয়া 3 নম্বৰ ষ্টেপটোলৈ আহি আছোঁ। অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এতিয়া মেইন মন্দিৰ ভাগ আমি পালোহি। আইগৰাকীক লগ পাইছোঁ বা আইগৰাকীয়ে ইয়াত চাকি দিছে। আপোনালোকে দেখিছেই আইগৰাকীয়ে মা মনসা ভগৱন্তৰ ওচৰত চাকি দিছে। আপোনালোকে দেখিছেই। মা আমি আহিলোঁ ন আপোনাৰ ওচৰলৈ। অঁ
খবৰ ল'ব আহিলা ন? তাকে মানে আমি এঠাইলৈ আহিছিলোঁ অঁ। আৰু মই বোলো আইগৰাকীৰ ওচৰত বোলো দেখা এটা দিওঁহি আৰু লগতে আপোনাৰ বোলো মানে স্বাস্থ্যটো কেনে আছে ভালে আছেনে তো সেইকাৰণে বুলি আহিলোঁ। বাকী চাকি জ্বলাইছে ন? অঁ, চাকি জ্বলাইছোঁ এতিয়া। অঁ হয়, আপোনালোকে দেখিছেই আমাৰ আয়ে চাকি জ্বলাইছে। বাকী কি কয় আপোনাৰ ভাল নহয়? ভাল ভাল ন? ভাল অঁ। বাকী কি কয় প্ৰতিষ্ঠা কৰাৰ পৰা বেছিহে ভাল আৰু হয়, হয়। খাব সোমাব পাৰিম পাৰিছোঁ। ন? অঁ, পাৰি। সোমাই আহিছোঁ। আচলতে মই আপোনালোকক কৈছিলোঁৱে যেন মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰোঁতে আমি আহিছিলোঁ, আইগৰাকীক দেখুৱাইছিলোঁ। হয়তো আপোনালোকে যোনসকলে ভিডিঅ'টো চাইছে সকলোৱে গমেই পায়। তো এইগৰাকী হয় আইগৰাকীয়ে সুন্দৰকৈ চাকি জ্বলাইছে, আপোনালোকে দেখিছেই। বাকী মা কি কয় ভক্তসকল আহিছেনে? ভক্তসকল এনেই দুই এজন আহি আছে। হয় হয় অঁ, দূৰৈৰ পৰা। হয়। তাৰপৰা এতিয়া এড্ৰেছটো কিছুমানে উলিয়াব পৰা নাই বোলে, অঁ হয়। চাইন বৰ্ড এখন দিব কৈছে। আচ্ছা। তাৰপৰা এড্ৰেছটো মানে ধৰিব পৰা নাই। হয় হয় সেইটো কাৰণে সম্পূৰ্ণ ভালকৈ এড্ৰেছটো দিবলৈ কৈছে। হয় তাৰপৰা ৰাস্তাতে চাইন বৰ্ড এখন লগাব কৈছে। হয় হয় তাৰপৰা তেতিয়া তেওঁলোক আহিব চাগে আৰু। হয় হয় অঁ। মানে কথাটো এনেকুৱা ধৰণৰ, যিহেতুকে মা মনসা মন্দিৰ ভাগ মানে মেইন ৰাস্তাৰ পৰা অলপমান ভিতৰত সোমাই আছে আৰু যিহেতুকে ৰাস্তাটো মানে ইমান এটা বহুত ডাঙৰ নহয় আৰু মানে এনেকৈ মেইন ৰাস্তাই গুচি গ'লেগে মানে ৰাস্তাটো থাকি যায়। সেইটো কাৰণে ধৰি লওক সুন্দৰকৈ ডাঙৰকৈ যদি এখন চাইনবোৰ্ড লগাই দিয়ে তেতিয়া মানে ভক্তসকলে চিনি পোৱাৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব। আৰু বহুত বিচাৰি তাৰমানে ঘূৰি হয়, হয়। 4 ঘণ্টা 5 ঘণ্টামানৰ মূৰত পিছতহে আহিছে। হয়, হয়। বিচাৰি হয়। এতিয়া কমাৰ গাঁৱৰ পৰা আহিছে তেখেতসকলে বিচাৰি গৈ একেবাৰে নুমলীগড় ওলাইছেগৈ। আচ্ছা। আকৌ তাৰ পৰা ঘূৰি আহিছে, আহি হয়। দুলীয়া গাঁৱত সুধিছে, হয়। তাৰ পৰা আকৌ ৰঙাজানতো সুধিছে, তাৰ পৰাহে ওলাইছেহি। হয়। তেনেকুৱা তাৰমানে। তাকে আপোনালোকে গমেই পালে নহয়? চিলনীজানৰ পৰাও আহিছে, চামগুৰিপুৰৰ পৰাও আহিছে। হয়। তেনেকৈ আৰু মানে কমেণ্ট দি আছে হয়। যে এড্ৰেছটো দিয়ক, হয়। আই ক'ত আছে, হয়। আমি যাবলৈ বহুত আশা কৰি আছোঁ। হয়। আৰু আমাৰ খেতি পথাৰ এতিয়া হৈ আছে, যদি কমে হয়। হৈ যায় তেতিয়া আমি আপোনাৰ তাত দেখা এটা কৰিব যাম হয়, হয়। কৈ আছে। তাকে আপোনালোকেতো শুনিলে আইগৰাকীয়ে সুন্দৰকৈ কথাখিনি কৈ দিছে। যিহেতুকে আপুনি যেতিয়া মানে প্ৰাণ প্ৰতিষ্ঠা কৰা নাছিল, এতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰিলে ন, যিহেতুকে আপুনি স্বাস্থ্যটোৰ কথা এনেকৈ কৈছিল, এতিয়া বৰ্তমান কেনেকুৱা আপোনাৰ? এতিয়া মানে আগতে মোৰ বহুত প্ৰব্লেম আছিলে। হয়, হয়। খোৱা বোৱা মই ক্ষেত্ৰত মানে খুব কষ্ট পাই আছিলোঁ। হয়। খাব বব একেবাৰে নোৱাৰিছিলোঁ। হয়। মানে খুব লেট্ৰিন হয়, অঁ। খালেই লেট্ৰিন হয়, তাৰমানে পানী খালেও তেনেকুৱা হয়, মানে গোটেই দিনটো তাৰমানে মই উজাগৰে থাকোঁ। হয়, হয়। আৰু থুইও নোলায়, আচ্ছা। এনেকুৱাকৈ মানে আছিলোঁ। হয়। তাৰপৰা এতিয়া প্ৰতিষ্ঠা কৰাৰ পৰা মই সকলোখিনি খাব বব পাৰিছোঁ। হয়। আৰু সপোনো তেনেকৈ দেখুওৱা নাই। হয়। আৰু তেখেতেও ইমান দিগদাৰ মোক কৰা নাই, হয়। আমনি কৰা নাই আগতে যেনেকৈ কৰিছিলে। হয়। এতিয়া বৰ্তমান মই সুস্থ ন? সুস্থ। আপোনালোকে শুনিলেই, যিহেতুকে আইগৰাকীক যিহেতুকে সপোনত দেখুৱাইছিলে যেন প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে, এনেকৈ তেনেকৈ মানে কৈছিল। তাৰপিছত এতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু এতিয়া আইগৰাকী সুস্থ। আৰু লগতে ইয়াত মানে অকল মা মনসাই নাই ন, কি কি আছে আপুনি কৈ দিয়কচোন। আপোনাৰ এয়া শিৱলিংগ, মই সপোনতো দেখুৱাইছিলে। তাৰপৰা এয়া বিষ্ণু নাৰায়ণ পঞ্চনাগ, বিষ্ণু নাৰায়ণৰ মূৰ্তি এইজন কিনি অনা হৈছে। আৰু হনুমানো কিনি অনা হৈছে। মই হনুমানৰ ভক্ত, ল'ৰাটো খুব পূজা কৰে হনুমান। আৰু এয়াহে মই সপোনত পোৱা হৈছে, এয়া মোৰ মহামায়া উগ্ৰতাৰা। ইয়াতে মানে কেইবাভাগো তাতে মানে বহুত ধৰণৰ ৰূপ লৈ ওলাইছে সেই ডাঙৰ পাথৰটো। আৰু এয়া এতিয়া প্ৰায় ডাঙৰেই হৈছে বুলি ধৰিব পাৰি। সেইদিনা তোমালোকেতো দেখি গৈছিলা ন? এয়া চোৱাচোন, আচৰিত কথা দেই। মানুহে কৈছে তাৰমানে, মই কিন্তু ধৰিব পৰা নাই। মানে যিহেতুকে আইগৰাকীৰ ওচৰলৈ আহোঁতে এই মানে মূৰ্তিসমূহ একদম সৰু সৰু আছিল, এতিয়া কিন্তু ক্ৰমান্বয়ে ডাঙৰ আকাৰ লৈ গৈ আছে। চাই লওক আপোনালোকে, কি আচৰিত। চাই লওক আপোনালোকে, এয়া মানে আমি আহোঁতে ধৰি লওক সৰুটো যেন সিমানটো চাইজত আছিল। এতিয়া মানে ধৰি লওক কেইটা ডাঙৰ হৈ গৈছে, আপোনালোকে নিজেই দেখিছে। চাই লওক, মানে যদি আপোনালোকে বিশ্বাস যদি কৰা নাই, মোৰ আগৰ ভিডিঅ' আছে, সেই আগৰ ভিডিঅ'টো চালেই গম পাব। মানে তাত মানে সৰু সৰু আছিল, এতিয়া কিন্তু ডাঙৰ হৈ গৈছে। চাই লওক,
মানে আইগৰাকীয়ে এই পাথৰকেইটা মানে ধৰি লওক মূৰ্তিকেইটা সপোনত মানে দেখুৱাইছিল যেন আমুক জেগাত আছে সেইখিনি অকণমান আকৌ এবাৰ কৈ দিয়কচোন ভক্তসকলক তাৰমানে মই এই যেতিয়া মই 2007 চনত মেৰাপানীত আছিলোঁ তেতিয়া মই ভাড়াঘৰত আছিলোঁ ভাড়াঘৰত থাকোঁতে এই বগা যে পঞ্চনাগটি যে এইজনা আৰু এইজনা মানে এইজনা আগত পাইছিলোঁ আপোনাৰ 16 দিনৰ আগা পাছাকৈ এইজন পাইছোঁ মই এয়া 16 দিনৰ আগত আৰু এইটো 16 দিনৰ পিছত আপোনাৰ এই একেটা মাহত একেডোখৰ জেগাত তাৰপৰা এয়া পাইছোঁ মই আপোনাৰ ঢেকীয়াজুলিত আৰু এইজন পাইছিলোঁ মই ডিব্ৰুগড়ত এই কোৱাৰ্টাৰত থাকোঁতে তাৰপিছত আপোনাৰ এইযোৰা পাইছোঁ মই এই ইয়াতে মন্দিৰ খুঁটি পুতিব কৈছিলে এই খুঁটি পুতোতে এইযোৰা পাইছোঁ মই এইযোৰা এই খুঁটি পুতা এইখিনিতে মানে খুঁটিটো পুতিব দেখুৱাই দিছে আৰু এইখিনিতে মই খুঁটি এই লকডাউন যে 20 চনত নেকি তেতিয়া এইযোৰা একেলগতে পাইছোঁ এইযোৰা সেইকাৰণে মই ইয়াত খুঁটি পুতিছোঁ আৰু ৰাতিয়ে মোৰ য'ত বান্ধিছে চিন্তা কৰক ৰাতিৰ ভিতৰত য'ত বান্ধিছে আইগৰাকীয় চুলি যোনটো জটা মানে যেতিয়া খুঁটি পুতিছিল তেতিয়া আইগৰাকীয় মূৰত জটা লৈছে চিন্তা কৰক তেতিয়া তাৰমানে ইয়াত ভটকা বুঢ়া বুলি আছিলে এই বুঢ়া বুঢ়ী হালে আহিছে মই মাতিছোঁ ইয়াত মাহ প্ৰসাদ দিছে তেখেতেই মোক মানে আশীৰ্বাদ দিছে বহুত ভকতো আছিলে তেখেতে দিছে তাৰপৰা তেতিয়া মই কি কয় এতিয়াও মই সেই পিছদিনাখন সেয়া বুঢ়া বুঢ়ীক দেখুৱাইছোঁগৈ যে কালি মোক আপোনালোকে আশীৰ্বাদ দি এইবোৰ কি কৰিলে চাওকচোন এনেকৈ দেখুৱাইছোঁগৈ তেতিয়া বুঢ়াজনে কৈছিলে থক তোমাক দিছে ৰাখাচোন বাৰু কি হয় চাওঁ এনেকৈ কৈছিলে কিন্তু তেখেত বুঢ়া বুঢ়ীহাল ঢুকালে মোৰ মন্দিৰলৈ বহুত আশা আছিলে কিন্তু বহুত বেমাৰ হ'ল বুঢ়ীগৰাকী আগত ঢুকালে বুঢ়াজন পিছত ঢুকালে মোৰ মন্দিৰ নাপালে কিন্তু এনেকৈ চাকি বন্তি দিয়া সদায় হেৰি গম পায় সদায় যায় এইপিনে অহা যোৱা কৰে তেখেত ঢুকালে তেখেতে সেয়া ভকতেই মোক মানে সেয়া বুঢ়া বুঢ়ী আৰু মামা পূজাৰী তাৰপাছত মিস্ত্ৰী আছিলে তেনেকৈ মোক আশীৰ্বাদ দিছিলে এই খুঁটি পুতোতে লকডাউন তেতিয়া সেই খুঁটি পুতোতে এয়া মোৰ ৰাতিয়ে আকৌ য'ত বান্ধিছে মানে 5টা 4:30 5টা ভিতৰৰ পৰা মোৰ মূৰৰ বিষ হৈ আছিলে গোটেই ৰাতিটো মূৰৰ বিষ হৈ আছিলে তাৰপৰা 11:45 মান বজাৰ পৰা মোৰ টোপনি ধৰিলে তাৰপিছত মই 3:30 বজাত সাৰ পাইছোঁ তাৰপিছত সাৰ পাওঁতে মানে দেখিছোঁ মানে গোটেই চুলিখিনি মানে গোটেই মানে লদা হৈ আছে তাৰপৰা মই ইমান অনুমান কৰা নাই য'ত লাগিছে বুলি তাৰপৰা বান্ধি কুন্ধি মানে ঘৰৰ কাম কৰিলোঁ গাখীৰ পানী খীৰাই গোবৰ জাবৰ পেলাই আৰু তেনেকৈ চাহ বনাই খাই বৈ তাৰপিছতে তেনেকৈ মই ল'ৰা এটা আছিলে মোৰ সৰু তাক ক'লোঁ বোলো মোৰ চুলিখিনিত জঁটটো ভাঙি দিছোঁ ইমান জঁট লাগিলে এনেকৈ বুলি তাৰপৰা তাক ফণীখন দিছোঁ সি কৈছে মা বোলে যিটো আপোনাৰ জঁট লগা নাই এখন গোটেই গাঁঠি লাগিলে বোলে ফণীয়ে নোসোমাই তেনেকৈ ক'লে তাৰপৰা ৰাতিয়ে ডিউটিৰ পৰা আহিলে ক'লোঁ মই বোলো মোৰ চুলিখিনি চাওকচোন কি হ'ল গোটেইখন বোলো জঁট বান্ধিলে তাৰপাছতে বোলে হয়তো বোলে গোটেই বোলে শিৱ জঁট গোটেই বোলে গাঁঠি বান্ধিলে বোলে ফণী নোসোমাই বোলে তাৰপৰা সেই ঔগুৰিত গোঁসাই এজন আছিলে তেখেতৰ ওচৰত মই তেখেতেও চোৱা চিতা কৰে তেখেতক দেখুৱালোগৈ গৈ তাৰপৰা তেখেতে কৈছে আইও বোলে তুমি ৰাখা বোলে একো নকৰিবা ফণী নলগাবা চাবোন নলগাবা তেনেকৈ বুলি কৈ পেলাইনি মোক তেখেতেহে মোক কাকপতি মিনতি কৰি তেখেতে মোক নিয়ম নীতি দি তেখেতে মোক পঠিয়াই দিলে মোৰ ড্ৰাইভাৰে লৈ গৈছিলে মোক তাৰপৰা ড্ৰাইভাৰজনেও এতিয়াও কৈ থাকে তাৰপিছতে তেনেকৈ থাকিলোঁ তাৰপৰা বৰপথাৰত আৰু এজন আছিলে হেৰি শৰ্মা বুলি তেখেতক দেখুৱালোঁ বোলো কি হৈছে বাৰু কাটিম বুলি ভাবিছোঁ এনেকৈ বোলো হেৰি কৰিলে কি হ'ব বোলে নাই এইবোৰ নকৰিব নাভাবিবই বোলে তেনেকৈ ক'লে আপোনাৰ কিবা হ'ব বোলে তেনেকৈ ক'লে তেনেকৈ মই প্ৰায় বহুত ঠাইত চোৱালোঁ তাৰপিছত চবেই মোক মনা কৰিলে কোনেও মানে আগবঢ়াই নিদিলে আৰু এইটো কৰি পেলক বুলি সেই তেনেকুৱা তাৰপিছত সেই মূৰ্তি পাওঁতেও মই গোটেই মেৰাপানীত দেখাইছোঁ ডিব্ৰুগড়ত দেখাইছোঁ ঢেকীয়াজুলি দেখাইছোঁ এতিয়া এই ওচৰৰ মানুহ আহি থাকোঁতে ওচৰবিলাকেও দেখিছে প্ৰায় মানুহ তেতিয়া আহিয়ে থাকে চব আহি থাকে তেতিয়া যিকেইজন মই আই সকাম পাতোঁ কিবা পাতোঁ তেতিয়া মই কীৰ্তন ভাগৱত পঢ়োঁ যিসকল আহে চবেই দেখে মাইকী বা মতালৈকে চবেই দেখিছে
কিন্তু এতিয়া আৰু যদি বা এতিয়াহে কৰিছে বা নাই কৰে নাই দেখা সেনেকৈ ক'লেতো মোৰ উপায় নাই হয় নাই উপায় নাই আৰু মই ইয়ালৈ অহাৰ পৰাই মই শংখ বজাই চাকি দিয়ে আছোঁ সেইটোৱে আপোনালোকেতো শুনিলে আইগৰাকী কথাখিনি সুন্দৰকৈ কৈ দিছে আৰু যিটোকে মা ধৰি লওক এয়া চাকি আপুনি জ্বলোৱা নাই কোনো ভক্তসকলে জ্বলোৱা ভক্তসকলেও জ্বলোৱা ভক্তসকল আহি পেলাই জ্বলোৱা আপোনালোকে দেখিছে এয়া ভক্তসকলে চাকি জ্বলাইছে আপোনালোকে চাই লওক ৰূপফুল দিছে সেয়া ৰূপফুল দিছে ন আপোনালোকে চাওক ভক্তই সেয়া ৰূপফুল দিছে চাই লওক আৰু লগতে যিহেতুকে সৰু সেয়া ত্ৰিশূলো দিছে এয়া দিছে ন তেনেকে দিছে এয়া চাই লওক আপোনালোকে এয়া ভক্তই ত্ৰিশূল দিছে আগমন আগ কৰি থৈছে আৰু কি কৰিছে তেখেতসকলে জানে তাকে মানে যেতিয়া মানে ধৰি লওক নিজৰ মনৰ কামনাটো পূৰ হ'ব তেতিয়া আপোনাক জনাবহি ধৰি লওক মই এনেকে আৰু যিহেতুকে ইয়াত কিবা সৰ্প ওলাইছে কোনটো স্থানত ওলাইছিলে মানে হেৰি হৈছিলে তাৰমানে মই এনেকুৱা সন্ধিয়া টাইমতে মই প্ৰায় 7:30 মানে বাজি যায় চাকি বন্তি দিওঁতে তাৰপৰা তেনেকৈ মই ৰাতি গুচি গ'লোঁ তাৰপৰা ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা আহোঁতে মানে তেতিয়া মই এইবোৰ চাফ চিকুণ কৰোঁতো সদায় মুচোঁ তাৰপৰা মুচোঁতে কৰোঁতে মানে সেই লিংগ ভাগিত মানে মুঠ এভাগ আছে সৰু দেই বৰ ডাঙৰ তেওঁ নহয় তাৰপৰা মুঠ এভাগ আছে তাৰপৰা মুঠটো থাকোঁতে মই আৰু মানে ধুবলৈ লওঁতে মানে মুঠ চবখিনি দেখিছোঁ তাৰপৰা ইয়াতে তাৰপাছতে মই বোলো মই গ'লোগৈ গৈ এওঁ মাতিলোগৈ মই বোলো শুনিছেনে আহকচোন আহক এই বোলো এইটো বোলো চাওকচোন কিনো বোলো মুঠে নে চালে নে কি তাৰপৰা তেওঁ সেইফালে গৈ পেলাই নি ভালকৈ চালেগৈ এইটো বোলে হেৰি তেওঁ দেখোন সলাই থৈ গৈছে চোলা এনেকৈ ক'লে তাৰপৰা তেওঁ আকৌ গৈ পেলাই নি কি কৰিছে এই ইয়াতে উঠি আছে নহয় ত্ৰিশূলডালতে এই ত্ৰিশূলৰ এই যে ময়ূৰ পাখিটো আছে যে সেই ওপৰত উঠি আছে মই সেইফালে চোৱাই নাই তাৰপাছতে পিছত চাইছোঁ বোলো হেৰি চাওকচোন এই তেওঁ আছে দেখোন এনে সৰু খালি বোলো পোৱালি তাৰপাছতে এওঁ কৈছে বোলে তোমাক বোলে সেই ডাঙৰকৈ দেখুৱাব নেকি তুমি ভয় খাবা যে বোলে সেইকাৰণে বোলে চাগে তেওঁ সৰু হৈ দেখুৱাইছে তাৰপৰা তাতে এনেকে দীঘল কৰি এইখিনিতে আৰু এইফালৰ পৰা গৈ এইফালৰ পৰা এনেকে গৈ পেলাই এইখিনিতে ইয়াতে উঠি আছে এইখিনিতে এই চুকটোতে মানে এনেকে গৈ উঠি আছে এইখিনিতে এনেকে উঠি আছে তাৰপৰা মই বোলো আপুনি মাৰকচোন ফটোটো মাৰি থওক তাৰপৰা মাৰিলে এনেকে উঠোতে মানে মাৰিলে মাৰি এওঁ ভাবিছে কি এনেকে কিজানি নামি আহি পেলাই এইপিনে ওলাই যাব এইফালে ওলাই যাব তেতিয়া আকৌ মাৰিম এনেকে বুলি মাৰো চাওঁতে এইখিনিতে নাইকিয়া হৈ থাকিলে আপোনালোকে তাৰপৰা এইবোৰ গোটেইবোৰ আকৌ অঁতৰালো তাৰপৰা নাই নহয় আপোনালোকে শুনিলেই যিহেতুকে মানে ধৰি লওক মন্দিৰ ভাগ আছে 3 মহলৰ ওপৰত 3 মহলৰ ওপৰত এই স্থানতে সৰ্প আহি মানে তেখেত আহি ইয়াত দেখা দিছে চিন্তা কৰক তাৰ পাছত যেতিয়া ফটো মাৰিম বুলি ভাবিছিল আৰু তেতিয়া মানে সেই সৰ্পভাগ নোহোৱা হৈ গ'ল চিন্তা কৰক এইটো আচৰিত যিহেতুকে আপোনালোকক মই ষ্টাৰ্টিঙতে কৈছিলোঁ যেন মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰোঁতে মই আহিছিলোঁ এই আইগৰাকীৰ ওচৰলৈ আৰু মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁহি আৰু যিহেতুকে আজি এইফালে আহিছিলোঁ মানে এঠাইলৈ আৰু আহোঁতে যিহেতুকে আইগৰাকীকো মা দেখা দিওঁ আৰু আইগৰাকীৰ স্বাস্থ্যটো কেনে আছে আৰু লগতে ভিডিঅ' এটা কৰোঁ সেইবুলিয়ে মানে ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো ভক্তিভাৱেৰে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকে যদি আহে এই মন্দিৰ ভাগলৈ আপোনালোকে আহিব পাৰে যিহেতুকে ইয়াত ভক্তসকলে চাকি দি থৈ গৈছে আৰু লগতে আইগৰাকীয়ে কৈছে ইয়াত ৰূপফুল দি থৈ গৈছে আৰু লগতে ত্ৰিশূল পৰ্যন্ত দি থৈ গৈছে আপোনালোকে দেখিছেই সেইটো কাৰণে আপোনালোকে যদি আহিব যদি বিচাৰে আহিব পাৰে এই স্থানত আপোনালোকে ভগৱন্তক মনৰ কথা ক'ব পাৰে যিহেতুকে এইটো মই ক'ম বুলি ভাবি আছিলোঁ বাৰু ভগৱানে তোমালোকক আনিছে তুমি এইটো ক'বা যে যিসকলে মোৰ ইয়াত শৰাই দিছিলে সেই প্ৰতিষ্ঠা কৰাৰ দিনাখন বহুতে শৰাই আনিছিলে আৰু চব মোনাতে থৈ গ'ল এতিয়া কোনে আনিলে কোনে থলে কোনে তেখেতে দৰ্শন কৰি গুচি গ'ল এতিয়া দৰ্শন কৰিলে এতিয়া মইতো ধৰক সেইখিনি সেই অৱস্থাত ল'বও নোৱাৰিলোঁ তেখেতসকলে প্ৰায় শৰাই দি থৈ গ'ল সেই
সেইটো কাৰণে তেখেতসকলৰ নামত মই প্ৰতিষ্ঠা কৰাৰ পিছত যিখিনি বস্তু আছিলে সেই বস্তুখিনি মই কি কৰিলোঁ গোটেই এখন ৰাজহুৱাকৈ ধুনীয়াকৈ শৰাই সজাই সকলো নামতে মানে যোনে যোনে তেখেতসকলে দিছে তেখেতসকলে ইয়ালৈ আহিছে তেখেতসকলৰ ভক্তিভাৱ আছিলে সেই গতিকে ময়ো বহুত বহুত ধন্যবাদ দিছোঁ আৰু মংগল কৰক তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়া শুনা যাতে আগবাঢ়ক আৰু তেখেতসকলৰ বেমাৰ আজাৰো যদি আছে তেওঁলোকক সেই বেমাৰ আজাৰৰ পৰা সুস্থ কৰক টকা পইচাৰ ফালৰ পৰা সুখে শান্তিয়ে খাওক মাক দেউতাকো সুস্থ থাকক মই ইয়াকে কামনা কৰিলোঁ আৰু সেই তেখেতসকলৰ শৰাইকেইখন যাতে মই তেখেতসকল যোনেই নহওক কিন্তু ভগৱানেতো জানে কোনে কোনে দিছে মই কিন্তু সকলো বস্তু তেখেতসকলৰ নামত মই দি দিছোঁ শৰাই আপোনালোকেতো শুনিলেই যিহেতুকে যদি আপোনালোকে যদি শৰাই দিয়া ভক্তসকলে যদি এই ভিডিঅ'টো যদি চাই আছে আমাৰ আইগৰাকীয়ে সুন্দৰকৈ কথাখিনি কৈ দিছে যিহেতুকে আপোনালোক আহিছিলে শৰাই দিবৰ কাৰণে আৰু বস্তু মানে যি বস্তু কিপত আনিছিল ইয়াত থৈছিলেহি আৰু আইগৰাকীয়ে আপোনালোকৰ নামত সুন্দৰকৈ শৰাই ভাগ আগবঢ়ালে আৰু যিহেতুকে আপোনালোকে নিজৰ ভালৰ কাৰণে বা ঘৰখনৰ ভালৰ কাৰণে আপোনালোকে এখন শৰাই আগবঢ়াইছিলে আৰু আইগৰাকীয়ে সুন্দৰকৈ কথাখিনি কৈ দিছে আপোনালোকৰ মানে যি আপোনালোকে বিচাৰিছিল সেইবিলাক সকলো সফল হ'ব লাগে আইগৰাকীয়ে সুন্দৰকৈ কৈ দিছে আৰু অনুৰোধ কৰিছোঁ যিহেতুকে আপোনালোকেও ভাল হওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৈ নিদিওঁ আপোনালোকক এটা কথা শেষত ক'ব বিচাৰিছোঁ যেন ভক্তিভাৱেৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এইটোও নিবিচাৰিব যে এতিয়া ধৰক বহুত ধৰণৰ নানা ধৰণৰ কথা ওলায় বহুত কয় বহুত শুনিছোঁ সেইকাৰণে কওক মোক কওক মই সেইবিলাক মই কেয়াৰ কৰা মানুহ নহয় আৰু মোৰ ভক্তিটো মই খুব ভাল পাওঁ অত্যন্ত ভাল পাওঁ সকলোকে ভাল পাওঁ মই কাকো মই বেয়া নাপাওঁ সকলো কোনোবা নাহিলে নাই আকৌ যদি তেখেতসকল আহে মোৰ তাত কোনো আপত্তি নাই আৰু ময়ো এইটো কিবা এটা মই বেয়া ভাৱ এটা যে লৈ আছোঁ মোৰ সেইটো নাই মোৰ অন্তৰত একেবাৰে নাই মই এতিয়া ফালি দেখুৱাই দিলোঁ এতিয়া কিন্তু মই মানে কি মোক এতিয়া দিলে মই এৰি দিব নোৱাৰা হ'লোঁ মই দুঠেং দুই নাও হ'লোঁ সেইকাৰণে মই মানে এই প্ৰতিষ্ঠা কৰিব লগা হ'ল আৰু সেই গতিকে সকলো ৰাইজে মানে বোলে মই গ'লেই পইচা দিব লাগিব তামপান্তা নিব লাগিব ধূপ নিব লাগিব সেইটো নহয় তেখেতসকলে এনেও যদি আহি ইয়াত বোলে মোৰ ইয়ালৈ নাহিলেও মোৰ ঘৰলৈ আহক মন্দিৰলৈ আহিব নালাগে মোৰ ঘৰলৈ আহক মোৰ লগত অকণমান বহক কথা পাতক কিবা এটা যদি তেখেতসকলৰ মনত যদি কিবা এটা ভাৱ আছে মোৰ প্ৰতি তেখেতসকলে খোলা খুলিকৈ মোক কওক মোক খোলা খুলিকৈ কওক লাগিলে মই ৰাজহুৱাভাৱে মই তামপান দি মই ক্ষমা খুজিম কিন্তু সত্যটো ভগৱানে বিচাৰ কৰিব হয়নে কিন্তু সেইকাৰণে বেয়া পাই থাকিব নালাগে মই ইয়াত মন্দিৰটো বা মই এখন ঘৰ সংসাৰ মই ইয়াত অকলে খাম বুলি অহা নাই অকলে মই কিবা এটা বাস কৰিম বুলি অহা নাই এইটো মোৰ কোনো ধন ধান সোণ গহনা মাটি সম্পত্তি মই চব ইয়াতে এৰি থৈ গুচি যাম সকলো ৰাইজে কৰি ল'ব লাগিব হয়নে নহয় সেইকাৰণে মই সকলোকে এইটোৱে অনুৰোধ কৰিছোঁ যাতে কোনো মনত বেয়া ভাৱ ধৰি থাকিব নালাগে ল'ৰা ছোৱালীক যাতে এইখিনি ধৰ্ম দেখুৱাওক প্ৰাৰ্থনা কৰক আহক তেখেতসকলৰ ভৱিষ্যতো যাতে ভালটো দেখুৱাই নিয়ক মাক দেউতাকে কিন্তু মোৰ প্ৰতি যদি আফেজটো ল'ৰা ছোৱালীৰ আগত দেখুৱাই থাকে সেই ল'ৰা ছোৱালী সদায় সেইটো কি হ'ব এসময়ত মাক দেউতাকৰ কাৰণে সেই ল'ৰা ছোৱালীবোৰ শত্ৰু হ'ব সেইটো শত্ৰু হ'ব সেইটো দেখুৱাব নালাগে আমাৰ ডাঙৰ ডাঙৰ মাজত কিবা এটা হয়তো ভুল ভ্ৰান্তি হৈছিলে কিবা এটা হয়তো ভুল হৈছিলে ঠিক আছে মই যেনিবা বেয়া বা মই বেয়া কিবা এটা স্পষ্টবাদী সোধক বোলে এইটো নকৰিব বাইদেউ আমি এইটো কৰিব নালাগে এনেকুৱা হ'ব লাগে স্পষ্ট কওক মই তাৰমানে কেলে মই স্পষ্ট যেতিয়া মই স্পষ্টকৈ বুজি পাওঁ সেইটো কথা সেইকাৰণে সদায় বেয়াটো দেখুৱাব নালাগে ধৰ্ম ক্ষেত্ৰত বা যাৰ ধৰ্ম যিয়ে নহওক কিন্তু ধৰ্ম ক্ষেত্ৰত বেয়াটো দেখুৱাব নালাগে ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যত এতিয়া যুগটো আৰু বেয়া এতিয়া ধৰক আমাৰ ল'ৰা ছোৱালীয়ে আমাকে খুট মাৰিব সেই ল'ৰা ছোৱালী সদায় ভাল পঠাই নিব লাগে আমিতো মৰি যাওঁ কোনো লগত লৈ নাযায় ল'ৰা ছোৱালীও লৈ নাযায় সম্পত্তিও লৈ নাযায় চব থাকি যাব আৰু মানুহ আমাৰ আজি বয়সটো কি হৈছে দীঘলীয়াও নহয় খুব বেছি 70 বছৰ বা 80 বছৰ তাতকৈ নহয় হয়নে সেই গতিকে আমি এই 80 বছৰনো কেলৈ ইমান খামখেয়ালিকৈ থাকিব লাগে মিলা প্ৰীতিকৈ থাকোঁ
তাকে মই সেইটো বিচাৰিছোঁ হয়। আজি ধৰক মই সুন্দৰতা কাইলৈ মই জন্মাষ্টমী এটা পাতিম মইতো মোৰতো নাম এষাৰ মই গাম হয় আজি যদি কোনো নাহে গৌৰৱ কৰি থাকে তেতিয়াহ'লে ধৰক মোৰ মনত কাৰো মনত বেয়া নালাগিলেও মোৰ মনত বেয়া লাগে দেই মোৰ মনত বেয়া লাগে কাৰণ আমি তেনেকৈ ধৰক মই ভাবোঁ যাতে এইটো ধৰি থাকিব নালাগে আহিব লাগে সকলো কৰি মেলি খাব লাগে নজনাটো শিকাব লাগে মানে আজি মোৰ ঘৰলৈ আহিলে যে ধূপ এক পেকেট দিব লাগিব 10 টকা তামপান এটা দিব লাগিব মই বিচৰা নাই তুমি যদি ফুল এপাও লৈ আনা মই সেইটোতে ভাল পাওঁ যে মোৰ ফুলপাহ বৰ প্ৰিয় আৰু ফুলপাহ মোৰ দৰকাৰ সেইকাৰণে মই ফুলখিনি এই তামোল পাণটো পইচা 10 টকা অনাতকৈ মই ফুল এপাহ লৈ অনাটোৱে মই ভাল পাওঁ মই সেইটো বিচাৰোঁ তাৰমানে আপোনালোকেতো শুনিলে আইগৰাকীয়ে সুন্দৰকৈ কথাখিনি কৈ দিছে অনুৰোধ কৰিছোঁ ভিডিঅ'টো ভক্তিভাৱেৰে শ্বেয়াৰ কৰি দিব বাকী ঠিক আছে হ'ব দিয়ক আইগৰাকীক দেখালোহি আৰু মা মনসা যোনভাগ মন্দিৰ হয় মন্দিৰভাগো দেখালোহি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ